কোনেও নাভাবে এই দিনটো ইমান সোনকালে আহিব বুলি। হাই, মই ৰাজ। আজি আছিল আমাৰ ছিনিয়ৰসকলৰ ফেয়াৰৱেল। অসমীয়াত ক'ব গ'লে বিদায়। সময় হৈছিল প্ৰায় 11টা। মোৰ অলপ আহোঁতে আজি অলপ দেৰি হৈছিল। এইফালে আমাৰ ছিনিয়ৰসকল এজন এজনকৈ আহি আছিল। আজিৰ দিনটো যিহেতু বহুত বেছি স্পেচিয়েল আছিল, সেইবাবে বিশেষ একো কৰিব নোৱাৰিলেও এখন চাৰ্টিফিকেট, এটা গোলাপ ফুল আৰু এটা কলম দি আমি সকলোৱে তেওঁলোকক সৰুকৈ মৰম জনাবলৈ চেষ্টা কৰিছোঁ। এই বিশেষ দিনটো আৰু অলপ স্পেচিয়েল কৰিবলৈ কিছুমানে ডেন্স কৰিলে আৰু কিছুমানে গান গাই এণ্টাৰটেইনমেণ্টো কৰিলে। লগতে আমি সকলোৱে মিলি হাঁহি ধেমালি কৰি এই দিনটো বহুত বেছি এনজয় কৰিলোঁ। কিন্তু হাঁহি ধেমালি কৰি আছিল যদিও সকলোৱে মনে মনে এটা কথাই ভাবি আছিল, এতিয়াৰ পিছত হয়তো সকলোৱে এনেকৈ লগ পোৱাটো বহুত বেছি টান হ'ব। সেইবাবে এই ধুনীয়া স্মৃতিখিনি সাঁচি ৰাখিবলৈ সকলোৱে বহুত বেছি ফটো উঠিলে আৰু একেলগে ৰীল বনাই দিনটো আৰু বেছি মেমৰেবল কৰি তুলিলে। শেষত আমাৰ মৰমৰ ছিনিয়ৰসকললৈ আগন্তুক জীৱনত বহুত বেছি শুভেচ্ছা থাকিল। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ।